Hi friends, welcome to Digital Advice YouTube channel. আজি আমি এইটো চেনেলৰ জৰিয়তে আপোনালোকক দেখাম যে 2019ৰ যিবিলাক নতুন ভোটাৰ লিষ্ট ওলাইছে ফটোৰ সৈতে এইবিলাক কেনেকৈ ডাউনলোড কৰে বা কেনেকৈ মোবাইলত চাব পাৰি। আৰু যদি আপোনালোক আমাৰ চেনেলটোত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো টিপি দিব। আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইল বা কম্পিউটাৰত যিকোনো ব্ৰাউজাৰ ওপেন কৰক। তাৰ পিছত আপোনালোকে গুগলত গৈ ceo assam.nic.in বুলি লিখি দিব। তাতে সার্চ কৰক। সার্চ কৰাৰ পিছত এটা নতুন ইন্টাৰফেস পেজ খুলি আহিব। তাতে আপোনালোকে লেফট সাইডত দেখা পাব PDF ইলেক্ট্ৰল ৰুলছ বুলি লিখা আছে, তাতে ক্লিক কৰক। আকৌ এটা পেজ খুলিছে। এই পেজত আপোনালোকে দেখা পাইছে সিলেক্ট ডিস্ট্ৰিক্ট, তাতে সিলেক্ট কৰক। আপোনালোকৰ যিটো ডিস্ট্ৰিক্ট হয় এইটো সিলেক্ট কৰক। মই এক্সাম্পল হিচাপে দেখুৱাই আছো মোৰ হোজাই। আৰু সিলেক্ট কৰক LAC নেম। এক্সাম্পল হিচাপত মই সিলেক্ট কৰিছো লামডিং। আপোনালোকৰ যিটো হয় এইটোই সিলেক্ট কৰিব। আৰু সিলেক্ট পুলিং ষ্টেচন। মোৰ পুলিং ষ্টেচনটো দক্ষিণ লামডিং ME স্কুল বুলি লিখা আছে, এইটো মই এইটো কৰি দিছো। আৰু আপোনালোকৰ যিটো হয় আপোনালোকে দি দিব। ইয়াতে লিখা আছে চাওক, মাদাৰ ৰুল, সাপ্লিমেন্ট ৰুল। মাদাৰ ৰুল মানে হৈছে এইবিলাক মানে পুৰানা ভোটাৰ লিষ্ট 2019ৰ আগৰ। আৰু সাপ্লিমেন্ট যিটো হৈছে এইটো 2000 নতুন ভোটাৰ লিষ্ট 2019ৰ নতুন ভোটাৰ লিষ্ট হয়। আহক আমি সাপ্লিমেন্ট ৰুলটো দেখুৱাই দিম আপোনালোকক এক্সাম্পল হিচাপে। ইয়াতে লিখা আছে 43+6। এইটো আপোনালোকে ক্যালকুলেশন কৰি তলত বহুৱাই দিব। ইয়াতে 49 হয়, এই 49টো আপোনালোকে বহুৱাই দিয়ক আৰু ভিউ ৰুলত ক্লিক কৰক। ভিউ ৰুলত ক্লিক কৰাৰ লগে লগে যিটো আপোনালোকৰ নতুন ভোটাৰ লিষ্ট হয় অটোমেটিক ডাউনলোড হৈ যাব। আৰু আপোনালোকে ওপেন কৰি চাব পাৰিব আপোনাৰ ভোটাৰ লিষ্টখনত নাম আহিছে নে নাই। আৰু দেখা পাব ফটো ভোটাৰ লিষ্টখন আহিছে। এয়া চাওক, ফটোৰ সৈতে আহি গৈছে আপোনাৰ নতুন যিটো ভোটাৰ লিষ্ট হয়, নতুন ভোটাৰ লিষ্টটো আহি গৈছে। ইয়াৰ নতুন ভোটাৰ লিষ্ট, এইখন নতুন ভোটাৰ লিষ্ট 2019ৰ ফটোৰ সৈতে আহিছে। এনেকৈ আপোনালোকে 2019ৰ যিটো নতুন ভোটাৰ লিষ্ট হয় আপোনালোকে চাব পাৰিব মোবাইলতে বা কম্পিউটাৰতে। আশা কৰোঁ আমাৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহলে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব।